ভূপেন বৰা আউট, গৌৰৱ গগৈ ইন। গৌৰৱ শিবিৰত আবতৰীয়া দীপাৱলী। ঠায়ে ঠায়ে ফুটিল ফটকা, বিতৰণ মিঠাই। এই দৃশ্য বিশ্বনাথৰ। গৌৰৱ গগৈক APCCৰ সভাপতিৰ দায়িত্ব দিয়াৰ পাছতেই বিশ্বনাথ জিলা কংগ্ৰেছত উৎসৱমুখৰ পৰিৱেশ। ঢাক ঢোল বজাই ফটকা ফুটালে গৌৰৱৰ অনুৰাগীয়ে। সকলো কংগ্ৰেছ কৰ্মীয়ে আজিৰ পৰা 4 গুণ বল শক্তি পোৱা বুলি আমি আজি ভাবি লৈছোঁ। অনুভৱ কৰিছোঁ আমি যি বল দুৰ্বল আছিলোঁ কিছু কথাত, আজিৰ পৰা আমাৰ সেই বল 4 গুণ গাত আহিছে। এইবাৰ চাওক গোলাঘাটৰ দৃশ্য। মিঠাই বিতৰণ কৰি আনন্দ প্ৰকাশ কংগ্ৰেছ কৰ্মীৰ। কংগ্ৰেছ কৰ্মীসকলে দিলে গৌৰৱ গগৈ জিন্দাবাদ ধ্বনি। আবতৰীয়া দেৱালী আচলতে ক'বলৈ গ'লে অসমবাসী তথা আজি অসমৰ কংগ্ৰেছবাসী বহুত সৌভাগ্যৱান। ভাৰত নিখিল কংগ্ৰেছ কমিটিৰ সভাপতি সন্মানীয় মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, আমাৰ শ্ৰদ্ধাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া আৰু ছোনিয়া গান্ধী ডাঙৰীয়ানী নেতৃত্বত যি আজি আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে গৌৰৱ গগৈ ডাঙৰীয়াক সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰিছে। সেইবাবে মই প্ৰথমেই ভাৰত নিখিল কংগ্ৰেছ কমিটি সকলো বিষয়ববীয়াক তথা মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইফালে গৃহ সমষ্টি যোৰহাটতো কংগ্ৰেছ কৰ্মীসকল হৈ পৰিল আনন্দত আত্মহাৰা। আনন্দতে কংগ্ৰেছ কৰ্মীয়ে জুৰিলে বিহুগীত। যেন এই দিনটোৰ বাবে অপেক্ষাৰত আছিল যোৰহাটৰ কংগ্ৰেছ কৰ্মী। আমি আজি খুব আনন্দিত। যোৰহাট জিলা কংগ্ৰেছৰ সমগ্ৰ পৰিয়াল আজি খুব আনন্দিত হৈ আছে। আৰু বিশেষকৈ যিহেতু আজি আমাৰ এখন মহিলা কংগ্ৰেছৰ সভা আছিল, তাত গৌৰৱ গগৈ ডাঙৰীয়া নিজে উপস্থিত আছিল। তাৰপিছতো যেতিয়া আমি আসাম বিদেশ এই খবৰটো পালোঁ, আমি খুব আনন্দিত হৈ আছোঁ। আৰু লগতে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে আমাৰ যিজন সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া আজি তেখেতক এপইণ্টমেণ্ট দিছে। আমি খুব আশাবাদী আৰু তেখেতৰ নেতৃত্বত 2026ত আমি যে এখন সুস্থ চৰকাৰ গঠন কৰিব পাৰিম অসমত, এয়াই আমাৰ আশা। কয়াকুছি মেৰাপানী, সোণতলী তেজপুৰতো একেই পৰিৱেশ। চাওক এইসমূহ দৃশ্য। গৌৰৱ গগৈক সভাপতিৰ দায়িত্ব দিয়াত যেন প্ৰাণ পাইছে কংগ্ৰেছৰ এইসকল তৃণমূল কৰ্মীয়ে। ব্যুৰ' ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।